আমি প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক প্ৰস্তুতি নামৰ এখন গ্ৰন্থ আছে, গ্ৰন্থ মানে মডেল কুৱেশ্যন এনচাৰ, আদৰ্শ প্ৰশ্ন আৰু উত্তৰ বিতানৰ এই গ্ৰন্থখন আজি আমি বিতৰণ কৰিছোঁ। আশা কৰিছোঁ 2025 চনৰ যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব, অৱতীৰ্ণ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱাৰ নিমিত্তে এই অৱতীৰ্ণ হোৱা অৰ্থাৎ এপিয়াৰিং ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হিচাপে এই কিতাপখন আজি ইয়াত আমি বিতৰণ কৰিছোঁ। আশা ৰাখিছোঁ এই কিতাপখন পঢ়ি তেওঁলোকে যথেষ্ট সময় নিৰ্ভৰ হ'ব, কিন্তু আহাৰী কুৱেশ্যন আহাৰী প্ৰশ্নৰ উত্তৰ কৰি কিনে তেওঁলোকে এই পৰীক্ষাটো যি সমাগত 15 ফেব্ৰুৱাৰীৰ পৰা 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা হ'বলৈ গৈ আছে। এই পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে তেওঁলোক উত্তীৰ্ণ হ'ব পাৰিব। এই বছৰত উল্লেখনীয় সেইকাৰণে বিশেষ কিবা উদ্যোগ ল'ব পাৰিম। এতিয়াতো টাইম নাই আৰু পৰৱৰ্তী আগন্তুক দিনত চাম। যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা নাথাকিবই লাহে লাহে, তথাপি স্কোৰিং নাথাকে। যিহেতু ইয়াত এতিয়া ছেকেণ্ডাৰী NEP মতে নিউ এডুকেশ্যন পলিচি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যিটো আমাৰ লোৱাৰ প্ৰাইমাৰী, নিম্ন বুনিয়াদী, উচ্চ বুনিয়াদী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী এই তিনি ধৰণৰ স্কুল থাকিব, য'ত 1 to 12 থাকিব, য'ত 1 to 8 থাকিব, য'ত 9, 10, 11, 12 থাকিব। আৰু হয়তো এবছৰ বা দুবছৰ পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাটো উঠি যাব, ডাইৰেক্ট ছিনিয়ৰ ছেকেণ্ডাৰী পাছ কৰিবলৈ সক্ষম হ'ব। এইটো খুব ভাল সুবিধা হ'ব। মই এই ক্ষেত্ৰত মৃদাঙৰীয়াক ধন্যবাদ দিছোঁ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী। বহুত ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিব নোৱাৰে, কিন্তু তেওঁলোকে ডাইৰেক্ট হায়াৰ ছেকেণ্ডেৰী এপিয়াৰ হ'ব পাৰিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবলৈ সক্ষম হ'ব। আৰু আশা কৰিছোঁ NEPৰ কামবিলাক চলি আছে, অতি শীঘ্ৰেই NEP লাগু হওক আৰু একৰ্ডিংলি এক্সামবিলাক লাগে।